নমস্কাৰ অসম ভূমিৰ অন্য এটা খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ মই আপোনালোকৰ সন্মুখত সত্য হাজৰিকা আজি আমি এই বিশেষ খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ জোনাইৰ সমজিলাৰ এটা অতি দুৰ্গম এটা অঞ্চল নাম যাৰ মেচাকি চাপৰি আৰু এই মেচাকি চাপৰি ইতিবৃত্তি বিচাৰি আজি আমি উপস্থিত হৈছোঁ অসম ভূমিৰ আমাৰ বৃহৎ এটা টীম গতিকে আহক আজিৰ এই খণ্ড সকলোকে শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ আৰু আজিৰ এই বিশেষ খণ্ডটো আমি আজি আৰম্ভ কৰিছোঁ আমি বৰ্তমান আহি উপস্থিত হৈছোঁহি মেচাকি চাপৰিত মেচাকি চাপৰিজনী আমি ইয়াৰ যদি বৰ্ণনা কৰিব যাওঁ লালি নদী আৰু ব্ৰহ্মপুত্ৰৰ মাজত এটা দ্বীপ আছে আৰু যি দ্বীপটো জোনাই সমজিলাৰ অন্তৰ্গত জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু এই ঠাইডোখৰ নামটোৱে হ'ল মেচাকি চাপৰি আৰু মেচাকি চাপৰিত যদি আমি ক'ব যাওঁ ইয়াৰ দুটাকৈ ৱাৰ্ড আছে এটা হ'ল লাইমেকুৰিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ড আৰু এটা ৰামধন গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ড মানে দুটাকৈ গাঁও পঞ্চায়তৰ দুটাকৈ ৱাৰ্ড এই মেচাকি চাপৰিত আছে আপোনাৰ চলাইছোঁ দাদা আপুনি যিহেতু এটা জনগোষ্ঠীৰ আপুনি ছাত্ৰ সংগঠনৰ এজন আপুনি কৰ্মী হিচাপে বৰ্তমান আছে আৰু এইখন অঞ্চলতে আপুনি জন্মগ্ৰহণ কৰি এতিয়া বৰ্তমান এজন দেশৰ সু নাগৰিক আমি আপোনালোকৰ এই মেচাকি চাপৰিৰ অলপ পুৰণি কথা আমি জানিব বিচাৰিছোঁ কি ক'ব হয় বিশেষকৈ প্ৰথমে আপোনালোকক আমাৰ অসম ভূমি চেনেলৰ আপোনাক তথা আমাৰ কেমেৰা পাৰ্চনক প্ৰথমে ধন্যবাদ জনাইছোঁ আমাৰ ইয়াত ইমান কষ্টকৈ অহাৰ বাবে পুৰণিকৈ ক'বলৈ গ'লে হয়তো মই জন্ম হোৱাৰ পাছত যেতিয়াৰ পৰা বুজি মেলি ডাঙৰ হৈছোঁ তেতিয়াৰ পৰা যিখিনি মই জানো হয়তো তাৰ আগৰ কথাখিনি আমাৰ যিসকল বয়সস্থ আছে তেখেতসকলে জানিব আৰু তেখেতসকলে অকণমান পাছত আপোনাক হয়তো কথাখিনি জনাব মই যিখিনি জানো সেইখিনি জনাৰ পৰা আজি মেচাকি চাপৰি ইষ্টাব্লিছ হোৱা আমি সঠিক নাজানো যদিও আমি জনামতে 1983 এনেকুৱা টাইমত জন্ম হোৱা এখন চাপৰি তাৰ আগতে হ'লেও আমাৰ মানুহখিনি যিখিনি টাইমত ইয়াত বসবাস কৰিছিলে 1983 পৰা হয়তো বসবাস কৰিছিলে অনুমানিক হয় তেতিয়াৰ পৰা আজিলৈ সেইখন দ্বীপ যেনেকৈ আছিলে দ্বীপটোতো দ্বীপেই আছে কিন্তু যিখিনি উন্নতি হ'ব লাগিছিলে আমাৰ মেচাকি চাপৰিৰ আজিৰ দিনত হয়তো আমি অসমৰ বহু চুকে কোণে ঘূৰিছোঁ কিন্তু এনেকুৱা এখন জেগা আমিও দেখা নাই নিজে যিটো জেগাত জন্মগ্ৰহণ কৰিছোঁ সেইটো জেগাৰ নিচিনা আমাৰ বেলেগ জেগা এতিয়া আজিৰ দিনত বৰ্তমানে নাই কিয় নাই বুলি ক'ব লাগিব আজিৰ দিনত আমাৰ মেচাকি চাপৰিত শিক্ষা দীক্ষাৰ পাছত স্বাস্থ্যৰ ক্ষেত্ৰত ৰাস্তা ঘাটৰ ক্ষেত্ৰত হওক বিজুলীৰ ক্ষেত্ৰত হওক কোনো এটা সুবিধা নাই কিয়নো আজি বিশেষকৈ আমি বাকীখিনি কিয় নকওঁ ইমানকৈ আমাৰ শিক্ষা দীক্ষা বুলি ক'লে আজিৰ দিনত যদি শিক্ষা দীক্ষা নাথাকে তেনেহ'লে আমি মানে জীয়াই থকাতকৈ নথকাই ভাল আমাৰ বৃহত্তৰ মেচাকি এলেকাত আজি দুখনকৈ ৱাৰ্ড আছে ৰামধন জিপি আৰু লাইমেকুৰি জিপিৰ হয় হয়তো ভোটাৰ্ছ আমাৰ 4000ৰ ওচৰত আছে পপুলেশ্যন হয়তো আমাৰ ভোটাৰ্ছ বাদি 5000ৰ আপ হ'ব পাৰে হয় কিন্তু এই ক্ষেত্ৰত আমাৰ মেচাকি এলেকাত যিখন আমাৰ পুৰণি গাঁও যিখন আমাৰ ৰেভিনিউ মেচাকি চাপৰি হয় সেইখন আজিলৈকে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় নাই এম ই স্কুল বা হাই স্কুলৰ কথা বাদেই দিয়ক প্ৰাথমিক বিদ্যালয় নাই পিছত আমাৰ আহি দুখন স্কুল হৈছে যদিও মেচাকিৰ একেবাৰে এটা মূৰত বুলি ক'ব লাগিব যিখিনি নেকি আমাৰ মেচাকি চাপৰিৰ গোটেই অঞ্চলৰ ল'ৰা ছোৱালী যাই কিনে তাত শিক্ষাদান কৰিবলৈ অসুবিধা কিয়নো আমি
যদি মেচাকি চাপৰিৰ সেই মূৰত যাই কিনি শিক্ষাদান কৰা আৰু আমি ইয়াৰ পৰা পাৰ হৈ গৈ কিনি লাইমেকুৰি তেলাম জোনাই তাত শিক্ষাদান কৰা একেটাই অৱস্থা হয় সেয়ে মই বিশেষ আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত ক'ব বিচাৰোঁ আমাৰ মেচাকি চাপৰিত প্ৰপাৰ যিখন মেচাকি চাপৰি আছে আমাৰ ৰেভিনিউ গাঁও তাত এখন প্ৰাথমিক বিদ্যালয় প্ৰথমেই মই মোৰ ফালৰ পৰা দিবলৈ কাৰণে অনুৰোধ জনাইছোঁ আপোনালোকৰ ওচৰলৈ আহক ভাল লাগিব কথা পাতিম একেলগে এতিয়া বিষয়টো হ'ল কি আপোনালোকৰ এখন গাঁও আপুনি কি 1981 চন বুলি ক'লে কিমান 1980 চন আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰিচয়টো দিব মোৰ নাম শ্ৰী বিজেন বৰ্মন হয় মই খেতিয়ক খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি আছোঁ 1979 চনতে ইয়াত ইষ্টাব্লিছ হৈছিলে কিন্তু তেনেকৈ মানুহ হোৱা নাছিলে 80 চনৰ পৰা মানুহ সম্পূৰ্ণ বহিলে 83 চনত সম্পূৰ্ণ মানুহ ইয়াত ভৰি গ'ল ইয়াত কোনো বিদেশী মানুহ নাই আমি গোটেইখিনি আমি কামৰূপ গোৱালপাৰাৰ পৰা আহি ইয়াত বসবাস কৰিছোঁ ইয়াত কোনো বিদেশী মানুহ নাই আৰু মুছলিম জনগোষ্ঠী ইয়াত আমাৰ ইয়াত নাই আমি ইয়াত 6টা জনগোষ্ঠীয়ে বসবাস কৰি আছোঁ ইয়াত আমাৰ জনমূৰি ঘৰ আছে আমাৰ ইয়াত 1200 ঘৰ ইয়াত এই দ্বীপটোত 1200 ঘৰ আছে আৰু ভোটাৰ্ছ ক'বলৈ গ'লে ইয়াত 4000 ওচৰা-ওচৰি আছে ইয়াত আমি মেচাকি নামেৰে জনাজাত প্ৰপাৰ মেচাকি যিহেতু চৰকাৰে ইতিমধ্যেই প্ৰায় প্ৰাথমিক বিদ্যালয় এখন আছিলে কিন্তু চৰকাৰে সেইখন এই 85 চনৰ পৰা এষ্টাব্লিছ হৈ পেলাই স্কুলখন 85 চনৰ পৰাই এই যোৱা বছৰত এই স্কুলখন মৰহি গ'ল মানে চৰকাৰে তাৰ একো নকৰিলে মানে সেই স্কুলখনৰ প্ৰতি তেতিয়া কি হ'ল শিক্ষকবিলাকে এই গাঁৱলীয়া শিক্ষকবিলাকে কোনো এপইণ্টমেণ্ট নাইকিয়া শিক্ষকবিলাকে ইয়াত আহি পাঠদান কৰিছিলে গাঁৱৰে মানুহ শিক্ষিত যুৱক যুৱতী পাঠদান কৰি আছিলে সেই ৰাইজৰ ধান এমন বা টকা দুখৰ পৰাই চলাই আছিলে কিন্তু তেওঁলোকে অপাৰক হৈ পেলাই আজিকালি যিটো যুগ খৰচ যিটো লাগে সেই খৰচত তেওঁলোকে হেৰি কৰিব নোৱাৰি শেষত স্কুলখন মৰহি গ'ল বৰ্তমান আমাৰ এই মেচাকিখনক কণ শিশুক পঢ়াবলৈ প্ৰাথমিক বিদ্যালয়টো বাদ দিয়ক অংগনবাদী কেন্দ্ৰ এখনো নাই আজি সেই ডিব্ৰুগড় এলেকাৰ পৰা আমাৰ কণ ল'ৰা ছোৱালীবিলাকে সেই বুটমাহ মগুমাহ খাবলগীয়া হৈছে মানে আমি মহোদয়ক বাৰে বাৰে অনুৰোধ জনাইছোঁ আমাৰ শিক্ষা বিভাগক জনাইছোঁ আমি কিন্তু আজিকালি কি হৈছে মানে দিব বুলি কয় কিন্তু আজিলৈকে নাই কিন্তু ভোট দিয়াৰ সময়ত একেবাৰে এসপ্তাহ 2 সপ্তাহ একেলগে আহি তেওঁলোকে কেম্পিং কৰি যাব কিন্তু ভোট যেতিয়া শেষ হৈ যাব তেতিয়া তাৰপিছত আৰু উলটি আমালৈ নাচায় চাৰিওফালে আমি আগৰ পৰাই কৈ আছোঁ আমাৰ বিধায়ক মহোদয় MP মহোদয় ইয়ালৈ আহিছিল মাননীয় প্ৰধান বৰুৱাদেৱেও আহিছিল তেওঁ আমাৰ ইয়াৰ পৰিদৰ্শন কৰি গৈছে কিন্তু কৈছে আমি গাইড বান্ধ দিম অমুক দিম মাথাউৰি দিম ৰাস্তা ঘাট সম্পূৰ্ণ বনাই দিম কিন্তু আজিলৈকে নাই আমি বিশেষ ইয়াত পকী ৰাস্তা বিচৰা নাই আমি কৈছোঁ মাত্ৰ আমাক ওখ ভেটি নালাগে আমাক ৰাস্তাটো অলপ ওখকৈ যদি বনাই দিয়ে তাতে আমি আনন্দিত হ'লোহেঁতেন কিন্তু গৰুৰ ডক্তৰো ইয়াত নাই আমাৰ গৰু ম'হ পোহপাল কৰি আমি চলোঁ বিজুলীৰ কথাটো বাদেই দিয়ক চৰকাৰে ইয়াত বিজুলী কেইবাবাৰো ইয়াত আহিলে মানুহ ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ মানুহ আহিলে আহি এনেই চাই পকি গুচি যায় মাজুলীৰ নিচিনা দ্বীপৰ মাজত যদি ইলেক্ট্ৰিক হ'ব পাৰে তেতিয়াহ'লে আমাৰ এইখন কি দ্বীপ ইয়াত কি নৈ আছে লালেনৰ সুঁতি এখনহে আছে সেইখন পাৰ কৰিলেই আমি ইয়াত বিজুলী পাওঁ কিন্তু ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টটো কি এতিয়া ভোকা বাহনো হৈ আছে আমাক এনেকৈ মানে বছৰ বছৰ ধৰি আমাক মানে আমাক ভোট বেংক হিচাপে আমাক ব্যৱহাৰ কৰি আছে আপুনি যিখিনি কথা অৱগত কৰিলে যেন আপোনালোকে আজি তাৰিখলৈকে একো পাবলৈ সক্ষম নহ'ল আমি থ্ৰতে আমি দুটা কথা আপোনাক বিচাৰিছোঁ আজি দেশ স্বাধীনতা আজি 78 বছৰ অতিক্ৰম কৰিলে হয় আপোনালোকৰ 1981 চন বুলি আপোনালোকে অৱগত কৰিছে বা 83 চন অৱগত কৰিছে হয় 83 চনৰ পৰা এতিয়ালৈকে ইয়াত চৰকাৰৰ এনেকৈ ধৰণৰ ৰাজহুৱাভাৱে কি একো আঁচনি ইয়াত বৰ্তমান নিৰ্মাণ কৰা হোৱা নাই নেকি একো কোনো ধৰণৰ আঁচনি হৈছে যদিও এই 1 লাখ 1.5 লাখ টকীয়া এই কিছুমান কমিউনিটি হল যেনিবা নামঘৰ তেনেকৈ দিছে 1 লাখ 1.5 লাখ টকীয়া কিন্তু ডাঙৰ আঁচনি ইয়াত আহি পোৱা নাই তেনেকৈ 10 লাখ 20 লাখ টকীয়া আঁচনি ইয়াত আহি পোৱা নাই পিছফালে থকাটো এইটো আকাশৰ
চৰকাৰৰ পৰা দিয়া নে চৰকাৰৰ পৰা দিয়া চৰকাৰৰ পৰা দিয়া হয় MSCৰ পৰা দিয়া MSCৰ পৰা দিয়া হয়। কিমান লাখ টকীয়া আঁচনি আছিলে এইটো 5 লাখ টকীয়া আছিলে আছিলে আৰু আমি য'ত ৰখি আছোঁ এইটো মই বিশেষকৈ ক'ব নোৱাৰিম কিমান আছিলে এইটো মোটামুটি কি পঞ্চায়ত নে MSCৰ পৰা দিয়া পঞ্চায়তৰ পৰা দিয়া হয় এইটো পঞ্চায়তৰ পৰা আপোনালোকে কি কি সুবিধা পাইছে আজিলৈকে পঞ্চায়তৰ পৰা সুবিধাটোতো এইটোৱে 14 ফাইনেন্সৰ এইটো ঘৰটো 14 ফাইনেন্সৰ হয় আৰু আপোনালোকৰ দিশটোত আৰু কি ধৰণৰ নিৰ্মাণ কৰিছে? আৰু এনেকৈ জিৰণি ঘৰৰ নিচিনাকৈ নিৰ্মাণ কৰা আছে আগফালেও বড়ো গাঁৱতো আছে 2টামান হয় তাৰপিছত বুঢ়িয়া চাপৰিত এটা আছে ভটিয়া চাইডে নাই আপোনালোকৰ ইয়াতো দুখন পঞ্চায়ত নহয় জানো হয় দুখন এফালে লাইমেকুৰি পঞ্চায়ত হয় আৰু এফালে ৰামধন ৰামধন দুখন পঞ্চায়তৰ দুটা ৱাৰ্ড আছে তাকো 10 নম্বৰ 10 নম্বৰ যিটো ৰামধন পঞ্চায়ত আছে তাত এখন প্ৰাথমিক বিদ্যালয় আছে গভৰ্ণমেণ্ট এডেড দুখন আছে তাত সেইখন গভৰ্ণমেণ্ট এড হৈছে কিন্তু আমাৰ মেচাকি চাপৰিত অতি পুৰণি জেগা হৈও ইয়াত মানে আমাৰ মেচাকি বঢ়িয়া চাপৰি আছে আমাৰ ইয়াৰ পৰা য'ত নেকি 10 কিলোমিটাৰ দূৰ হয় একেই আমাৰ এৰিয়াটো একেটাই মেচাকি আণ্ডাৰে হয় বুঢ়িয়া চাপৰিও ৰামসিং পাৰ হৈ গৈ বুঢ়িয়া চাপৰি মুনমুনি পাব লাগিব গতিকে ইয়াৰ পৰা 10 কিলোমিটাৰ হৈ যায় আমাৰ ল'ৰা ছোৱালী তালৈকে গৈ পেলাই পাঠদান এতিয়া দেউতা আমি যদি কথাষাৰ আপোনাক আমি কওঁ এতিয়া জোনাইত এটা ভিন্ন অঞ্চলত বা গাঁৱে ভূঞে বৰ্তমান অন্যান্য কিছু চাপ পৰিছে জোনাই বিধায়কগৰাকীয়ে বা ইয়াৰ স্থানীয় দল সংগঠনে বা নেতৃত্ববৃন্দসকলে কিছু উন্নয়নৰ কাম কৰিছে সেই উন্নয়নৰ ঢৌত বৰ্তমান আপোনালোকৰ মেচাকি চাপৰিখনক চুব পৰা নাই হয় গতিকে সেই উন্নয়নৰ ঢৌ যাতে ইয়াতো পৰক তাৰ কাৰণে আপুনি আজিৰ এই মাধ্যমৰ যোগেদি আপুনি কি আহ্বান জনাব বিচাৰিব আমি এইটোৱে বিচাৰিম আমি ইয়াত আমাক চাব চেণ্টাৰটো লাগে মহিলাবিলাকৰ কাৰণে সৰু কণ ল'ৰা ছোৱালীবোৰৰ কাৰণে অংগনবাদী লাগে তাৰপিছত উচ্চ স্তৰৰ নহ'লেও প্ৰাইমাৰী বিদ্যালয়খন লাগে আমাক গৰাখহনীয়া ৰোধ কৰিবলৈ যদি ৰোধ কৰি দিয়ে তেতিয়াহ'লে আমি এই মানুহখিনি জীয়াই থাকিব পাৰিম যদিহে ৰোধ নকৰে তেতিয়াহ'লে আমিও সেই ইয়াৰ পৰা আমি বিলীন হৈ যাব লাগিব কাৰণ আমিও থাকিব নোৱাৰিম কাৰণ গৰাখহনীয়াৰ পৰা কিমানখন গাঁও বৰ্তমান বিলুপ্ত ইয়াৰ 4খন গাঁও বিলুপ্ত হৈ গৈছে এতিয়া 5খনত পৰিছে বুঢ়িয়া চাপৰি এখন ডাঙৰ গাঁও সেইখনত যাবলৈ উপক্ৰম হৈছে আৰু বেছি দিন নালাগিব হয়তো 1-2 বছৰ ভিতৰত সেইখনো মানে নিশেষ হৈ যাব কিন্তু আমাৰ মেচাকি বৰ্তমান জীয়াই আছে মেচাকিখন সেইখন যদি চৰকাৰে বচাবলৈ হয় আমি চৰকাৰক অনুৰোধ জনাম যাতে সেই গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বান ভেটি আমাৰ ৰাইজক বচাবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমি মেচাকি চাপৰিত আছোঁ আৰু মেচাকি চাপৰিত চিকিৎসা সেৱা উন্নত কৰাৰ কাৰণে এখন তেওঁলোকে চাব চেণ্টাৰ পাইছিলে আৰু চাব চেণ্টাৰখনৰ আজি অৱস্থা আমি দেখুৱাম মোৰ পিছফালে থকা এই বাংলাটো অৰ্থাৎ আমি চাব চেণ্টাৰ বুলি ক'ব নোৱাৰোঁ ই আজি তাৰিখত এটা ভূত বাংলা স্বৰূপ আমি যদি দেখুৱাওঁ আজি কিমান চনত এই চাব চেণ্টাৰটো পাইছিলে আৰু কিমান বছৰ হ'ল আৰু কিমান এনে পৰিতপ্ত অৱস্থাত আছে আমি তাৰ কথা পাতিম এয়া হ'ল মেচাকি চাপৰিৰ দৃশ্য আমি যদি এইফালে দেখুৱাওঁ চাৰিওফালে কেৱলমাত্ৰ জংঘল আৰু জংঘলৰ মাজত এয়া ছবি দেখি থকা এখন চাব চেণ্টাৰ যিখন চেণ্টাৰত হয়তো মানুহ আহিবলৈ ভয় খাব আৰু ইয়াত মানুহ নাহে বৰ্তমান ইয়াত ভোটৰ বাসস্থান বুলি ক'ব লাগিব আমি যিমানখিনি পাৰিছোঁ দেখাব যত্ন কৰিম এখন বেনাৰ দেখিছে নিশ্চয় এখন বেনাৰ ইয়াত সকলোখিনি আৰু ইয়াত লিখা আছে প্ৰথম সপ্তাহ দ্বিতীয় সপ্তাহ তৃতীয় চতুৰ্থ পঞ্চম সপ্তাহ লিখা আছে ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান জিলা স্বাস্থ্য সমিতি ধেমাজি ইয়াত সম্পূৰ্ণকৈ লিখা আছে ধেমাজি দ্বাৰা প্ৰচাৰিত ইয়াত হয়তো সময় হৈছে লিখা আছে সোমবাৰে 8টা বজাৰ পৰা 10টা বজালৈ 10টা বজাৰ পিছত 5 নং গাঁৱত গৃহ সাক্ষাৎ সকলোকে লিখা আছে এখন বেনাৰত কিন্তু আৰু এইফালে এখন আছে নেশ্যনেল ৰুৰেল হেল্থ মিছন ইয়াত দেখিছে সম্পূৰ্ণ লিখা আছে চাব চেণ্টাৰ
আৰু এই চাব চেণ্টাৰৰ অৱস্থা আজি এয়া। আমি ভিতৰলৈ নোসোমাওঁ কিয়নো হয়তো ইয়াত অকণমান ভয় লগা ছবি, কিয়নো সাপৰ বাসস্থান হ'ব পাৰে কাৰণে আমি ভিতৰলৈ নোসোমাওঁ। এইখন আমি ছবি দেখুৱাইছোঁ আজি আমাৰ দৰ্শকসকলক। এই চেণ্টাৰখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? 2017 চনত। 17 চনত। কিমান দিন ইয়াত চিকিৎসা ইয়াত চলিছে? ডাক্তৰ আহিছিলে, মোৰ বিশেষকৈ চনটো মনত নাই। হয়। ইয়াত ডক্তৰ, নাৰ্ছ, NM বাইদেউ ইয়াত আছিলে, চকীদাৰ গোটেই সম্পূৰ্ণ ষ্টাফেই আছিলে। সেইটো সেই ভাল সময়কণ চনটো কিমান চন আছিলে অনুমান? 6 চন। 2006 চনৰ পৰা এবছৰ যেনে তেনেই চলিছিল। এবছৰ চলাৰ পিছতেই কি হ'ল, সম্পূৰ্ণ বিলুপ্ত হৈ গ'ল। ডক্তৰ গুচি গ'ল। গোটেই মানুহখিনি মানে ইয়াতে গোটেই আমাৰ মেচাকি এলেকা, অকল ইয়াৰ নহয়, সিপাৰৰ মানুহ, বগৰী চাপৰিৰ মানুহ ইয়াত আহি পেলাই চিকিৎসা লৈছিলে। কিন্তু যেতিয়া ডক্তৰ ইয়াৰ পৰা গুচি গ'ল, নাৰ্ছ গুচি গ'ল, ঘৰটো ভূত বাংলা সদৃশ হৈ গ'ল। ইয়াত অহা যোৱা মানে আৰু মানুহ নাইকিয়া হৈ গ'ল। যেতিয়া ডক্তৰ ঘৰ থাকিলে কি হ'ব, ডক্তৰ যদি নাথাকে ইয়াতো মানুহ আহিতো লাভ নাই। এই তেতিয়াৰ পৰা একেবাৰে আজি এই অৱস্থা হৈ আছে। আৰু এতিয়া বৰ্তমান পৰিত্যক্ত অৱস্থা, ইয়াততো সোমাবলৈ ভয় লাগে। কিমান বছৰ মূৰত আজি আপোনালোকে ইয়ালৈ আহিছে? আজি চাবলৈ এই 6 চনৰ পৰা মই অহাই নাই আৰু ইয়াত চাবলৈ। যেতিয়া মানুহখিনি গুচি গ'ল তেতিয়া আৰু যেতিয়া মানুহখিনি ইয়াত ডক্তৰ ইয়াত আছিল, নাৰ্ছ আছিলে, তেতিয়া মই ডেইলি আহিছিলোঁ ইয়াত। এতিয়া ইয়াৰ নাৰ্ছ বা আমাৰ আশা বাইদেউসকল ক'ত থাকে? এতিয়া তেওঁলোকে এই বগৰী চাপৰিত থাকে। হয়। কোনোবাই ৰামধন যোনে য'ত আছে, যাৰ য'ত ঘৰ তাৰ পৰাই কেতিয়াবা মাজে মাজে সেই ভুমুকি মাৰি ডিউটিটো মাৰি যায় আৰু। হয়। ইয়ালৈ নাই, গাঁৱতে ভুমুকি মাৰি পেলাই গুচি যায়। আমাৰ মূল সমস্যাটো এতিয়া আমি বৰ্তমান বড়ো জনগোষ্ঠীৰ মানুহ হয়। বড়ো জনগোষ্ঠীয়ে ইয়াত প্ৰথমবাৰ মানে বসবাস কৰিছিলে। বড়ো মানুহৰ মাজৰ পৰাই ইয়াত মানে চৰকাৰৰ পৰা যা মাটিৰ এলক আনি পেলাই বড়ো মানুহে প্ৰথম স্থাপন কৰিছিলে। তেওঁলোক এতিয়া নাই, গোটেই মানে দুনীয়াখন এৰি থৈ গ'ল। তেওঁ আছিলে গোলক নাৰ্জাৰী বুলি, তেওঁৰ নামতে প্ৰায় 404 ঘৰ মানুহ বহিব পৰাকৈ এলত আনিছিলে তেওঁ। তাৰপিছত প্ৰথমবাৰ মানে 1984 চনৰ প্ৰথম ভাগতে সোমাইছিলে। তেতিয়া গোৱালাবিলাকৰ লগত হাই কাজিয়া হ'ল, মাৰামাৰি হ'ল। তেতিয়া গোৱালাবিলাক ডিব্ৰুগড় ফালৰ পৰা পুলিচ আনি পুলিচক ধৰাই লৈ গ'ল। তেতিয়া অচি এজনে কৈছিলে বোলে, আপোনালোকক মই কথা এটা কওঁ, আপোনালোকে এই মাটি এৰি যাম বুলি ক'লে আপোনালোকক লৈ নাযাওঁ, যদি মাটিটো লাগে বুলি ক'লে আপোনালোকক মই লৈ যাব লাগিব। তেতিয়া আমাৰ লিডাৰবিলাক কৈ দিলে যে আমাক মাটি লাগিব, লাগিলে আমি জেল খাম। তেনেহ'লে বলক, গোটেই মাখা মানে বুটত উঠাই লৈ গ'ল, ডিব্ৰুগড় জেলত ভৰাই থ'লে। ভৰাই থৈ প্ৰায় 6 মাহ, এনেকৈ 4 মাহ 5 মাহ ইমান মানৰ পিছত ঠিক এনেকুৱা সময়ত গোটেইকেইটা মানে মোকলাই আনিলে। আমাৰ জনে একজন আছিলে মিচিং মানুহ, তেওঁৰ নাম আছিলে তায়ে আছিলে দেই। তেওঁক মানে জামিন কৰি গোটেইকেইটা মানুহ মোকলাই আনি এই নৱেম্বৰ মাহত আকৌ ইয়াত সোমাই গ'ল। সোমাই বসবাস কৰিলে। যেতিয়া যিটো এইফালে বৰ্মন গাঁও আছে নহয়, এই বৰ্মন গাঁৱৰ পোনে পোনে নদী কিনাৰৰ গোটেই কেম্প বান্ধি থাকিলে। থাকি এই বৰ্মন গাঁৱৰ এইফালৰ যিটো পথাৰ দেখিছে, বিখ্যাত নলনি আছিলে মানে। এই নলনিটো গোটেই ৰাইজে জুই মেলি শুকুৱাই জ্বলাই ৰাইজে মানে সৰিয়হ খেতি কৰিছিলে। সৰিয়হ খেতি কৰি তাৰ পৰা প্ৰথম হৈ গ'ল আৰু তাৰপিছত লাহে লাহে এইফালে আমি আগবাঢ়িলোঁ। এইফালে বেছি দ আছিল কাৰণে আমি এইফালে আগবাঢ়িলোঁ, কাৰণ তেতিয়া সময়ত বৰ্মনকেইটা নাছিলে। প্ৰথমত আহিছিলে কেইঘৰমান, 10-12জনমান, তেওঁলোকে আকৌ গুচি গ'ল।
পিছতহে আহিছে বৰ্মনকেইটা পিছত আমাৰ মানুহকেইটাই ভৰাই দিলে মানুহ লাগে যেতিয়া ধাম ধুম ভৰাই দিলে যি মানুহ আহে যোনে আহে তাকে ভৰাই দিলে যিহেতু ইয়াত মানুহ লাগে সেইবাবে এনেকৈ মানুহ হৈ গ'ল আৰু বহুত হৈ গৈ এটা সময়ত যে ইয়াত লিডাৰবিলাকক বিদেশী মানুহ ভৰাইছে বুলি জেলতো যাব লগা হৈছিল কোনোবা কিবা কৰি দিলে এটা সময়ত তেওঁলোককো মোকলাই আনিলোঁ আনি পেলাই আজিলৈকে এনেকৈ আছোঁ আৰু এতিয়া আপোনালোকৰ ইয়াত সমস্যা কি কি আছে এতিয়া এতিয়া সমস্যা বুলি ক'লে আমাৰ বড়োবিলাকৰ ভিতৰতে মেইন সমস্যাটো হৈছে এই আমাৰ বড়ো মিডিয়ামৰ স্কুল নাই এই পিছফালে যিখন আছে এই পিছফালে যিখন স্কুল আছে সেইখনে প্ৰাইভেটকৈ খুলিছিলে হয় কেইবছৰমান ৰাইজে দৰমহা দি দি মাষ্টৰবিলাকক শিকাইছিলে শিকাবলৈ দিছিলে পিছত আমাৰে ভুল হৈ গ'ল যিটো সৰ্বশিক্ষা অভিযানত আমি অন্তৰ্ভুক্ত নকৰিলোঁ সৰ্বশিক্ষা অভিযানত অন্তৰ্ভুক্ত কৰা হ'লে আমি পালে হয় নিশ্চয় পিছে প্ৰায় এই যিটো নেকি ভেঞ্চাৰ মাষ্টৰবিলাকৰ মৰমতে আমি এইটো নকৰিলোঁ পিছে তেওঁলোকৰো নহ'ল ৰাইজৰো নহ'ল এনেকুৱা মানে বিশেষকৈ আমাৰ মেচাকি চাপৰি যিহেতু নেকি পূবৰ পৰা পশ্চিমলৈ বৈ অহা লালি নদী আৰু লগতে পূবৰ পৰা পশ্চিমলৈ বৈ যোৱা দক্ষিণ ফালে আমাৰ মেইন ব্ৰহ্মপুত্ৰ তাৰ মাজৰ এটা আমাৰ চাপৰি এই চাপৰিত 1984 পৰা যিখিনি আমাৰ খিলঞ্জীয়া জনজাতিয়ে বসবাস কৰি আছে তেতিয়াৰ পৰা যিখিনি উন্নত হৈছে কিন্তু বহুত কম পৰিমাণে উন্নত হৈছে আমাৰ যিহেতু নেকি ছয় এলেকাত এটা বড়ো জনগোষ্ঠীৰ যিটো নেকি বড়ো স্কুল আছিল মেক্সিমাম 25 বছৰমান হোৱাৰ পিছত এতিয়া বন্ধ হৈ আছে এতিয়া বড়ো জনগোষ্ঠীৰ স্কুল নাই বাকী এনেই LP স্কুল আমাৰ বৰীয়া চাপৰিত আছে ইফালে মিলনপুৰ মুকলি পথাৰত আছে আৰু এই দুখনেই স্কুল আমাৰ বৰ্তমান এই মেচাকাই চাপৰিটোত আছে আৰু বসবাস কৰি অহা দিন ধৰি যে আমাৰ মেচাকি চাপৰি ধেমাজি ডিষ্ট্ৰিক্ট লাইমিকুৰি পঞ্চায়তৰ মানে মেচাকি চাপৰি 10 নং ৱাৰ্ডটো এটা বৃহৎ ৱাৰ্ড ক'বলৈ গ'লে আমাৰ ৱাৰ্ডটো অসমৰ চবতকৈ হাইষ্ট ভোটাৰ্ছ হিচাপে থকা এটা আমাৰ ৱাৰ্ড আমাৰ ভোটাৰ্ছ আছে টোটেল 2772টা এটা ৱাৰ্ডত গতিকে মই এইটো ক'ব বিচাৰিছোঁ আমাৰ যিহেতু নেকি এটা বিশাল ৱাৰ্ডত এখন ICDS অংগনবাদী স্কুল নাই এতিয়ালৈকে আজি 83 চনৰ পৰা 2025 চনলৈকে এখন অংগনবাদী কেন্দ্ৰ নাই এইটো আমাৰ বহুত দুখজনক বিষয় আমি 14/2/2025ত আমাৰ 5টা জনগোষ্ঠীৰ সংগঠনক লৈ আমি আমাৰ জোনাই সমষ্টিৰ বিধায়ক মহোদয়ক আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেত আহিছিলে আমাৰ কিছুমান চাপৰিত যিবিলাক আমাৰ অভিযোগ আমাৰ অসুবিধা সেইবোৰ তেখেতক আমি এখন মেমৰেণ্ডাম দিছিলোঁ স্কুলৰ বিষয়ে দিছিলোঁ অংগনবাদী হাইস্কুলৰ কাৰণে দিছিলোঁ অংগনবাদীৰ বিষয়ে দিছিলোঁ আৰু পাৰ্ক পইণ্ট দুইফালে পাৰ্ক পইণ্টৰ বিষয়লৈ আমি দিছিলোঁ আৰু মেডিকেল চাব চেণ্টাৰৰ কাৰণে আমি তেখেতক দিয়া আছিলে আৰু এনেকৈ ভেটেনেৰি এটাৰ কাৰণে দিয়া আছিলে বহুতকেইটা দিয়া আছিলে কিন্তু এই প্ৰজেক্টত ছাৰে আমাক কিছুমান কথাও দি গৈছে এইবিলাক আমি চাম হ'ব চিন্তা কৰিব নালাগে বুলি কিন্তু বৰ্তমান এতিয়ালৈকে আমি পোৱা নাই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে আমাৰ বিধায়ক মহোদয়ে যে অলপ চাব লাগে আমাক যে এইবিলাক ক'ত কি হৈ আছে তেখেতেও অলপ চাব লাগে কিন্তু আৰু এই চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ য'ত নেকি 2772টা ভোটাৰ্ছ লগতে জনসাধাৰণ মেক্সিমাম 600 প্লাছ 6000 প্লাছ য'ত জনবসতি আছে সেই জেগাত এতিয়া 2015 চনৰ পৰা যিটো আমাৰ ৰূপ দেখুৱালে নদীয়ে 2015 চনত আমাৰ প্ৰথম গৰাখহনীয়া হৈছিলে ৰামসিং গোৱালা গাঁও বুলি এখন আছিলে সিহঁতে খুব বেছি এমাহৰ ভিতৰতে বাৰিষা শেষ হৈ গৈছে সেই গাঁওখন এতিয়া ছিন্ন বিচ্ছিন্ন হৈ বেলেগত গুচি গৈছে 2016 চনত আমাৰ 5খনকৈ গাঁও শেষ হৈ গৈছে আপোনাৰ ইফালে আছিলে মহনামুখ গোৱালা মহনামুখ বড়ো মুকলি পথাৰ জ্যোতিপুৰ আৰু মিলনপুৰ আৰু ছিংগাপুৰ সেইকেইখন গাঁও আৰু বড়ো লামাজান এখন আছিলে সেইকেইখন গাঁও এতিয়া একেবাৰে ছিন্ন বিচ্ছিন্ন নাইকিয়া হৈ থাকিলে গৰাখহনীয়াত গোটেই মানুহ ইয়াৰ পৰা গুচি যাবলগীয়া হ'ল
তাৰপিছতো আমি প্ৰতিবাৰে চৰকাৰৰ ওচৰত গৈ আমাৰ বিধায়কৰ ওচৰত যাওঁ বা আমি জোনাই আমাৰ SDO চাৰ্কুল অফিচতো আমি মেমৰেণ্ডাম দিওঁ যে আমাৰ জনসাধাৰণে কিছুদিন জীয়াই থাকিবলৈ কাৰণে আমাক বাৰ্কপাইনৰ ব্যৱস্থা নদীখন গৰা খহনীয়াৰ প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা কৰি দিবলৈ কাৰণে আমি বাৰে বাৰে আমি ওচৰত যাওঁ মেমৰেণ্ডাম দিওঁ। আপোনালোকৰ ইয়াত কি ধৰণৰ উন্নয়নমূলক আঁচনিৰ কাম আজিলৈকে কৰা হ'ল? উন্নয়নমূলক আঁচনি কাম বুলি ক'বলৈ গ'লে মানে এতিয়া 2006 চনৰ পৰা অলপমান উন্নয়নমূলক কাম আহিছে যদিও কমিউনিটি হল আহিছে, মিচিং অট'নমাছ কাউন্সিল ফালৰ পৰা কমিউনিটি প্লেটফৰ্ম আহিছে। তাৰপিছত বিশেষকৈ আৰু এনেকুৱা আৰু বেলেগ পঞ্চায়তৰ ফালৰ পৰা একো অহা নাই। আৰু পঞ্চায়ত ফালৰ পৰা আমাৰ ৰাস্তা পদূলিবিলাক আহিছে এনৰেগাৰ আঁচনি, কিন্তু বহুত কম পৰিমাণে আহিছে। য'ত নেকি আমি এনৰেগাৰ কামটো হ'ল জব কাৰ্ড আঁচনি হয়। জব কাৰ্ডৰ বিনিময়ত আমি কিছুমান টকা পাব লাগে। যেনে 27টা ভোটাৰ্ছ যেনিবা 900 হাউচ আছে, 900 ঘৰ আছে। 900 ঘৰতো 900খন যদি জব কাৰ্ড থাকে সেইটোতো বহুতখিনি আমাৰ ইয়ালৈ আহিব লাগে, কিন্তু আমি সেইখিনি নাপাওঁ। কিন্তু এইবাৰ মই অৱগত কৰিছোঁ, আমাৰ পঞ্চায়তত জনাইছোঁ যে কিবা এটা ডিষ্ট্ৰিবিউটন হ'লে মানে জব কাৰ্ড হিচাপে এনৰেগাৰ কামবিলাক আহে, সেইটো হিচাপে আমাক দিব লাগিব বুলি আমি জনাইছোঁ। সেই গাঁওখন অলৰেডি আজি 4 বছৰ 5 বছৰ আগতে আদায় হোৱাৰ পাছতে ইয়াৰ পৰা ৰাইজৰ খেতি কৰা মাটি আছিলে, গণৰিখন যিমান দূৰ হয় খেতি কৰা মাটি আছিলে, এইখিনি ভস্মঠে আৰু সেইকাৰণে গাঁও আজি 5 বছৰ আগত এখন গাঁও সম্পূৰ্ণ আদায় হৈ গৈছে। তাৰপিছতে এতিয়া ইয়াৰ মানুহখিনি কালি পৰহি মানুহৰ উঠি গ'ল, একেবাৰে নদী কাষতে আছিলে। মানে কেনেকৈ শুইছিলে মই নাজানো, আহি আমি মাজে সময়ে চাওঁ, মানে নদীখন ওচৰতে শুৱে কেনেকৈ নাজানো, তেনেকৈ আছিলে মানুহ ইয়াতে। তাৰপিছত ইয়াৰ মানুহখিনি যদি উঠি যাবলৈ বাধ্যতা উঠি যাব লগা হ'ল। আজি ক'ৰবাত হৈ সেইফালে ইয়াত কিমানখন গাঁও আছিলে এইখিনি? ইয়াত 2খন গাঁও আছিলে, এইখন লগত 2খন গাঁও। কিমান ঘৰ মানুহ আছিলে ইয়াত মিনিমাম 70 ঘৰমান মানুহ আছিলে। সেই মানুহখিনি ক'লৈ গ'ল এতিয়া? ইয়াৰ মানুহখিনি কিছুমানে গৈছে অৰুণাচলত থাকি কৰিবলৈ, কোনোবা হৈ ডেকাপামত দুকঠা মাটি লৈছে, তাতে জুপুৰি ঘৰ বনাই আছে, হাজিৰা কৰি খাই আছে। বাইদেউ আমি আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ ইয়াত গৰাখহনীয়াটো এক মূল সমস্যা বুলি কৈছে। মূল সমস্যা। আপোনাক ইয়াৰ পৰা কেনে প্ৰভাৱ পৰিছে? আমাৰ ইয়াততো ডাইৰেক্ট বহুত বেয়াকৈ প্ৰভাৱ পৰিছে। লালি নদী আৰু ব্ৰহ্মপুত্ৰ যিহেতু লগ খাইছে, আমাৰটোতো ডাইৰেক্ট গাঁওখন যাব আৰু এইটো আমাৰ চিয়ৰ কথা। এইটো যাব, আমি যে কেনেকৈ আছোঁ, আমি বহুত কষ্টত আছোঁ, সদায় ভয় খাই আছোঁ, ক'ত যাম কি কৰিম। আৰুতো মানুহখিনি চব দুখীয়া মানুহ, চাকৰি বাকৰি নাই, ক'তবা যে মাটি কিনি থাকিব এইটো উপায় নাই। চবেই বাহিৰত গৈ কাম কৰি খাই আছে যেনে তেনে। এতিয়াতো মাটিখিনিও গুচি গৈছে যে খেতি কৰি খাম, সেইটো উপায় নাইকিয়া হৈছে। বহুত এনেকুৱা দুৰৱস্থা হৈছে। আমাক চৰকাৰে যিখিনি আমাক আঁচনি দিছে এইখিনিৰ পৰা আমি মানে সুবিধা পোৱা নাই। কাৰণ কেলৈ, যদি আমাৰ গৰাখহনীয়া ৰোধ নকৰে তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ত যাব লাগিব আমি পাত্তা নাই। কাৰণ কেলৈ আমি মাটি এডোখৰ কিনিব পৰা নাই এতিয়ালৈ। সেইটো কাৰণে আমি বহুত অসুবিধা হৈ আছোঁ। এনেকৈ আমাৰ টকা পইচা নাই যে ক'তবা আমি বাহিৰত গৈ মাটি কিনি ঘৰ বনাই থাকিম, এইটো আমাৰ সুবিধাটো নাই বৰ্তমান। কিমানখন গাঁও বিলীন হ'ল? বিলীন হ'ল মানে 3খন গাঁও বিলীন হৈছে, এখন আগতে হৈছে। মই তেতিয়া দেখি পোৱা নাছিলোঁ, 2খন গাঁও মোৰ চকুৰ আগতে গুচি গ'ল। এতিয়া মানুহখিনি অৰুণাচল ক'তবা এনেকৈ গুচি গৈছে, বেলেগ ঠাইত গৈ কাম কৰি খাই আছে, বহুত কষ্টত আছে। প্ৰায় 70-80 ঘৰমান গৈছে আৰু। তেওঁলোকৰ ঘৰ এইপাৰে আছে? এইপাৰে আছিলে, এইখিনি গোটেই তাতে আছিলে, নদীৰ বুকুতে আছে গোটেই মাটিখিনি। মেচাকি চাপৰি এইখিনি গোটেই আছে। নদীখনৰ প্ৰায় 10 বিঘা এজনৰ মাটি আছিলে। 10 বিঘাৰ পিছতো সেইফালে আকৌ মাটি আছিলে মানুহখিনিৰ। সেইটো কাৰণে এতিয়া ইমান বহুত মাজত আছিলে, এইখিনি গোটেই ঘৰ আছিলে, বহুতখিনি গাঁও আছিলে, এনেকৈ গুচি গ'ল আৰু। নদীৰ বুকুত আছে আৰু প্ৰতি বছৰে গৈ আছে আৰু। এইবাৰ বেছিহে হৈছে। এইবাৰ মানুহটো কালি পৰহি 2 ঘৰ গুচিয়ে গ'ল আৰু ইয়াৰ পৰা একদম থাকিব পৰা নাই, এনেকুৱা অৱস্থা। চোতালৰ ওচৰত গৰা খহি গ'ল,
তেতিয়া কেনেকৈ থাকিব, সৰু সৰু বাচ্ছা আছে, উপায় নাই, এনেকৈ পলাই যাবলগীয়া হয়। সমাধান আপোনালোকে কি বিচাৰিছে? সমাধানটো চৰকাৰৰ ওচৰত আমি কাটোৰ জোৰে অনুৰোধ কৰিছোঁ, চৰকাৰেতো আমাক পাৰ্ক পানীৰ ব্যৱস্থা কৰি দিব লাগে। পাৰ্ক পানীটো নিদিলেতো আমাৰ হাড় নচৰা অৱস্থা, আমি ক'ত থাকিম, ক'ত যাম, কি কৰিম, কেনেকৈ চলিম, আমি একো দিহা পোৱা নাই। সেইটো কাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ, আমাক বেলেগ সৰু সুৰা আঁচনি দিয়াতকৈ আমাক পাৰ্ক পানীৰ ব্যৱস্থাটো কৰি দিয়ক। এইটো আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ আৰু। হয়, এই আছিলে মেচাকি চাপৰিৰ সাধাৰণ ৰাইজৰ আৰ্তনাদ। আৰু আমি এই মেচাকি চাপৰিৰ আমি গোটেই দ্বীপটো আজি আমি ঘূৰিব যত্ন কৰিলোঁ, যিমানখিনি আমি পাৰোঁ। আৰু সাধাৰণ ৰাইজৰ কথা আমি কথা পাতিলোঁ। তেওঁলোকে চৰকাৰী কিছু সুবিধা পাইছে, কিন্তু তাতোতকৈ তেওঁলোকৰ বেছিকৈ অসুবিধা হৈছে। কিছুমান সমস্যা আমাক তেওঁলোকে অৱগত কৰিলে, যিখিনি সমস্যা তেওঁলোকে সমাধান বিচাৰিছে। তাৰ ভিতৰত এটা অন্যতম আৰু মূল সমস্যাটো হ'ল এয়া গৰাখহনীয়া। আমি পুনৰ দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ আৰু লালি নদীত এই খুঁটিটো যেতিয়া লালি নদীত যোগ হ'ল, তাৰপিছত কিন্তু ক্ৰমান্বয়ে কিন্তু ইয়াত গৰাখহনীয়া যথেষ্ট বৃদ্ধি পালে, যাৰ কাৰণে দুখনকৈ গাঁও বৰ্তমান পানীৰ মাজত বিলীন হ'ল বুলি কৈছে। মাটি বাৰী, ঘৰ বাৰী সকলো পানী লৈ গৈছে বুলি কৈছে। এতিয়া মাত্ৰ এই আমি যি মূল ঠাইডোখৰ আছোঁ, এই জেগাডোখৰ যে থাকিব, তাকো যেন গাঁওবাসীয়ে শংকা কৰিছে, চিন্তা কৰিছে। কাৰণ এয়া ভৰ বাৰিষাৰ সময়, যদি এই বাৰিষাত আৰু ক্ৰমান্বয়ে সুত বৃদ্ধি হয়, হয়তো আমি ৰৈ থকা যি এই ঠাইডোখৰ, এই মেচাকি চাপৰিৰ যি মুখ্য দুৱাৰ, মূল টিঙা বুলি কৈছে এইডোখৰ, হয়তো এই ঠাইডোখৰ নাথাকিব বুলি তেওঁলোকে সন্দেহ কৰিছে। গতিকে আমি আজি মেচাকি চাপৰিৰ এই বুকুৰ মাজৰ পৰা আমি এইখিনি দৃশ্য দেখুৱাব যত্ন কৰিলোঁ, আৰু বিভিন্ন সমস্যা আমি দেখুৱাব যত্ন কৰিলোঁ। আশা কৰিছোঁ এই সমস্যাখিনি চৰকাৰৰ দৃষ্টি পৰে, নিশ্চয় এই দুখীয়া, এই সাধাৰণ ৰাইজৰ মনৰ কথা আপুনি বুজি দিব, এই দুৰ্গম অঞ্চলৰ কথা বুজি দিব। গতিকে আজিলৈ আমাৰ এই অনুষ্ঠান আমি ইয়াতে আজি সামৰিব বিচাৰিছোঁ। পুনৰ এটা নতুন খণ্ডলৈ আমি আপোনাৰ ওচৰৰ সন্মুখত পুনৰ আহিম। গতিকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।